জীৱন মানে যন্ত্ৰণা, সঁচা কথা। শৰীৰ মানেও বিকাৰ, সঁচা কথা। কিন্তু জীৱন মানে হিংসা নহয়। নিজৰ জীৱনটোক সুন্দৰভাৱে গঢ়ি তুলিব লাগে। নিজৰ জীৱনটোক সুন্দৰভাৱে পৰিচালনা কৰি লৈ যোৱাটো নিজৰ দায়িত্ব। প্ৰভু শ্ৰীকৃষ্ণইও নিজৰ পেহীয়েকৰ পুত্ৰৰ পৰা 100 গালি শুনিছে। তো প্ৰভু শ্ৰীকৃষ্ণইও যদি গালি শুনিব পাৰে, তো আমিতো সাধাৰণ মানুহ হৈ ক'ৰবাত কিছুমান ক্ষেত্ৰত সহ্য কিয় কৰিব নোৱাৰোঁ? মা লক্ষ্মীয়ে ধনৰ গৰাকী হৈও কেতিয়াও নিজৰ স্বামী সেৱাৰ পৰা বঞ্চিত থকা নাছিল। তেওঁ ধনৰ গৰাকী হৈও কেতিয়াও তেওঁৰ মনলৈ অহংকাৰক জেগা দিয়া নাছিল, ঠাই দিয়া নাছিল যে মই ধনৰ গৰাকী, মই স্বামী সেৱা নকৰোঁ, মই অমুক নকৰোঁ, মই তমুক নকৰোঁ। তেনেকুৱাকৈ নিজৰ জীৱনটোক গঢ় দি লৈ যাওঁ। কাজিয়া, পেচাল, হিংসা, উপহাস সেইবোৰক কেতিয়াও নিজৰ জীৱনত ঠাই নিদিওঁ। সেইবোৰে নিজক ক্ষতি কৰোঁতে বেছি সময় নালাগে। নিজৰ জীৱনটোক নিজে খুব সুন্দৰভাৱে উপভোগ কৰক, লগতে আনকো সুন্দৰভাৱে বুজাওক। আপুনি যদি সুন্দৰভাৱে জীয়াই থাকে, আপুনি যদি খুব সুন্দৰভাৱে চলি গৈ থাকে, আপোনাক আনে আদৰ্শ হিচাপে গঢ়ি ল'ব, আদৰ্শ হিচাপে ল'ব আপোনাক। সেয়েহে নিজৰ জীৱনটোক খুব সুন্দৰভাৱে চলাই লৈ যাওক, সুন্দৰভাৱে উপভোগ কৰক, জীৱনটোক কেতিয়াও কষ্ট নিদিওঁ।